Hello. Namaste. Namaste. পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কলিয়াবৰৰ এখন সাপ্তাহিক বজাৰ। বিদেশী পৰ্যটকে ক্ৰয় কৰিলে কলিয়াবৰৰ উলনি সাপ্তাহিক বজাৰত উপলব্ধ থলুৱা শাক-পাচলি। গাঁৱলীয়া পৰিৱেশৰ মাজত থকা কলিয়াবৰৰ উলনি সাপ্তাহিক বজাৰত দেখা পোৱা গ'ল এটা বিদেশী পৰ্যটকৰ দল। কাজিৰঙা তথা অসমৰ পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ অহা বিদেশী পৰ্যটকে শুকুৰবাৰে ভুমুকি মাৰিলে কলিয়াবৰৰ এখন বিশেষ বজাৰত। বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কলিয়াবৰৰ উলনি মডেল বজাৰখন। জংগল ট্ৰেভেলছ অফ ইণ্ডিয়াৰ জৰিয়তে নদী পথাৰে কাজিৰঙাকে প্ৰমুখ্য কৰি অসম পৰ্যটন ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিবলৈ আহিছে বিদেশী পৰ্যটকৰ দলটো। Hello. Namaste. Namaste. কলিয়াবৰ মহকুমাৰ অন্তৰ্গত উলনি সাপ্তাহিক বজাৰলৈ বিভিন্ন দেশৰ পৰ্যটকৰ সমাগম স্থলী হিচাপে পৰিগণিত হৈছে। এই বিভিন্ন ধৰণৰ পৰ্যটক আহি এই বজাৰখনত থলুৱা সামগ্ৰী, থলুৱা শাক-পাচলিৰ সোৱাদ ল'বলৈ চেষ্টা কৰিছে আৰু বজাৰখনে মানে যিটো গাঁৱলীয়া পৰিৱেশৰ মাজত এখন থলুৱা বজাৰ হিচাপে চিহ্নিত হৈ পেলাই বিদেশলৈ এক বাৰ্তাও কঢ়িয়াই আনিছে আৰু বিদেশৰ পৰাও এক বাৰ্তা ইয়ালৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু আশা ৰাখিছোঁ যে এই বজাৰখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰক আৰু চৰকাৰেও বিভিন্ন ধৰণৰ সা সুবিধাৰে পৰ্যটকক আকৰ্ষিত কৰাৰ লগতে থলুৱা ৰাইজকো যাতে উপকৃত কৰে। Hello. Namaste. Namaste. পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কলিয়াবৰৰ এখন সাপ্তাহিক বজাৰ। বিদেশী পৰ্যটকে ক্ৰয় কৰিলে কলিয়াবৰৰ উলনি সাপ্তাহিক বজাৰত উপলব্ধ থলুৱা শাক-পাচলি। গাঁৱলীয়া পৰিৱেশৰ মাজত থকা কলিয়াবৰৰ উলনি সাপ্তাহিক বজাৰত দেখা পোৱা গ'ল এটা বিদেশী পৰ্যটকৰ দল। কাজিৰঙা তথা অসমৰ পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ অহা বিদেশী পৰ্যটকে শুকুৰবাৰে ভুমুকি মাৰিলে কলিয়াবৰৰ এখন বিশেষ বজাৰত। বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কলিয়াবৰৰ উলনি মডেল বজাৰখন। জংগল ট্ৰেভেলছ অফ ইণ্ডিয়াৰ জৰিয়তে নদী পথাৰে কাজিৰঙাকে প্ৰমুখ্য কৰি অসম পৰ্যটন ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিবলৈ আহিছে বিদেশী পৰ্যটকৰ দলটো। Hello. Namaste. Namaste. কলিয়াবৰ মহকুমাৰ অন্তৰ্গত উলনি সাপ্তাহিক বজাৰলৈ বিভিন্ন দেশৰ পৰ্যটকৰ সমাগম স্থলী হিচাপে পৰিগণিত হৈছে। এই বিভিন্ন ধৰণৰ পৰ্যটক আহি এই বজাৰখনত থলুৱা সামগ্ৰী, থলুৱা শাক-পাচলিৰ সোৱাদ ল'বলৈ চেষ্টা কৰিছে আৰু বজাৰখনে মানে যিটো গাঁৱলীয়া পৰিৱেশৰ মাজত এখন থলুৱা বজাৰ হিচাপে চিহ্নিত হৈ পেলাই বিদেশলৈ এক বাৰ্তাও কঢ়িয়াই আনিছে আৰু বিদেশৰ পৰাও এক বাৰ্তা ইয়ালৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু আশা ৰাখিছোঁ যে এই বজাৰখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰক আৰু চৰকাৰেও বিভিন্ন ধৰণৰ সা সুবিধাৰে পৰ্যটকক আকৰ্ষিত কৰাৰ লগতে থলুৱা ৰাইজকো যাতে উপকৃত কৰে। কলিয়াবৰৰ পৰা জিতুমণি বৰাৰ ৰিপৰ্ট, সংবাদ লহৰ।